নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ উৰিয়াম খাটত বেদখলকাৰীৰ বিৰুদ্ধে সাজু হৈছে চৰকাৰ আৰু চৰকাৰে অতি শীঘ্ৰেই উৰিয়াম খাটত চলাব উচ্ছেদ অভিযান আৰু উৰিয়াম খাটত এবাৰ উচ্ছেদ অভিযান চলোৱা হ'ব শ পৰিয়ালত কিয়নো উৰিয়াম খাটত যেটো বহুতো বেদখলকাৰী আছে আৰু নামনিৰ পিছত এবাৰ উজনি অসমত উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিছিল কেবিনেটৰ সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে এই কথা সদৰি কৰিছিল আৰু ইয়াৰ বাবে এতিয়া সাজু হৈছে প্ৰশাসন সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত উৰিয়াম খাটত এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ উৰিয়াম খাটত বেদখলকাৰীৰ বিৰুদ্ধে সাজু হৈছে চৰকাৰ আৰু বেদখলকাৰীয়ে দখল কৰি আছে প্ৰায় 500 বিঘা মাটি উৰিয়াম খাটত একচনৰ বাবে সাজু হৈছে চৰকাৰ আৰু যেটো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে উচ্ছেদ হ'বই হেয়া কোনেও বন্ধ কৰিব নোৱাৰে একোজনকৈ বেদখলকাৰীয়ে দখল কৰি আছে 500 বিঘাকৈ মাটি ঢিং লাহৰি খাটৰ পৰা আহি বহু দখলকাৰীয়ে উৰিয়াম খাটত বেদখল কৰিছে ভূমি আৰু হাজাৰ হাজাৰ বিঘা ভূমিত তামুলৰ বাগান বনাই ব্যৱসায় কৰি আছে একাংশই এবাৰ নামনিৰ পিছত উজনি অসমত চলিব উচ্ছেদ অভিযান আৰু উৰিয়াম খাটত উচ্ছেদ চলোৱা হ'ব উৰিয়াম খাটত এবাৰ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে উচ্ছেদ হ'বই হেয়া কোনেও ৰখাব নোৱাৰে উচ্ছেদ হ'বই হে উচ্ছেদ কোনেও ৰখাব নোৱাৰে আৰু কংগ্ৰেছে উচ্ছেদ যদি ৰখায় তেন্তে পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ৰাজ্যত উচ্ছেদ চলিবই যিসকল বেদখলকাৰী আছে যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে হস্তম হ'বই চৰকাৰ আৰু সেই যে উচ্ছেদ কোনেও ৰখাব নোৱাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা যেটো এবাৰ উৰিয়াম খাটত চলোৱা হ'ব বুলডোজাৰ প্ৰথমে ধুবুৰী গোৱালপাৰা তাৰ পিছত লখিমপুৰ আৰু এইবাৰ উৰিয়াম খাটত চলোৱা হ'ব উচ্ছেদ অভিযান এই সন্দৰ্ভত কিছু মন্তব্য আছে আমাৰ হাতত হেয়া শুনাবলৈ চেষ্টা কৰিম এটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধী এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকে ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামুল পানৰ বাৰী এটো চাওক এটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধী এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকে ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামুল পানৰ বাৰী এটো চাওক এটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধী এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক
গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰোঁ আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গোটেইবোৰ তামোল পাণৰ বাৰী